লখিমপুৰ জিলা পশ্চিম চানমাৰী উদয়ন ইংৰাজী আৰু আৰবী মাদ্ৰাছাৰ উদ্যোগত এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ মাদানী হলত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰায় 100 গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। মুফতি আব্দুল হাছিবে আন্তৰা সভাখনিত সভাপতিত্ব কৰে ডক্টৰ হামিদুৰ ৰহমানে। ডক্টৰ উদ্ধৱ ভৰালী মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাখনি শুভ উদ্বোধন কৰে উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোহন কুমাৰ দাসে। সভাৰ নিৰ্দিষ্ট বক্তা দিব্যেশ্বৰ হাজৰিকা, সন্মানীয় অতিথি লতিফুল আহমেদ হুছেইনৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। লখিমপুৰ নগৰৰ 14 নং ৱাৰ্ডৰ চি খণ্ডৰ উদয়ন ইংৰাজী আৰু আৰবী মাদ্ৰাছাৰ সৌজন্যত অঞ্চলটোৰ ইতিপূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰী প্ৰায় 1 শতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ উদ্দেশ্যে এখনি গুৰুত্বপূৰ্ণ অভিনন্দন সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ ডক্টৰ হামিদুৰ ৰহমানে আৰু সভাত অসম গৌৰৱ তথা ভাৰত গৌৰৱ ডক্টৰ উদ্ধৱ ভৰালীকে প্ৰমুখ্যে কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি শিক্ষাবিদে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে বহুমূলীয়া বক্তব্য আগবঢ়ায় আৰু ছাত্ৰ-ছাত্ৰীসকলে সুদূৰ ভৱিষ্যতে তেওঁলোকৰ কৰ্মজীৱন আৰু শিক্ষা জীৱনত কেনেধৰণে আগবাঢ়ি যাব এই সম্পৰ্কত বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। আৰু আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকাৰ লগতে তেওঁলোকৰ অভিভাৱক অভিভাৱিকাসকল তথা স্থানীয় বহু গুৰুত্বপূৰ্ণ সমাজৰ হিতৈষী ব্যক্তি উপস্থিত থাকে আৰু অনুষ্ঠানটি সৰ্বতোপ্ৰকাৰে সফল হয়। আৰু আজিৰ অনুষ্ঠানৰ জৰিয়তে বিভিন্ন অংশৰ বিশিষ্ট ব্যক্তিসকলে উঠি অহা নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক আগন্তুক সময়ত তেওঁলোকে শিক্ষা জীৱনত কেনেধৰণে খোজ দিব আৰু ভৱিষ্যত উত্তৰণৰ ক্ষেত্ৰত কেনেধৰণে পদক্ষেপে আগবাঢ়ি যাব তাৰ প্ৰতি বহুমূলীয়া বক্তব্যৰে আজি অনুষ্ঠানটো জীপাল কৰি তোলে আৰু অনুষ্ঠানটো সামগ্ৰিকভাৱে সফলতাও হয়। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।